নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 27 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ বহু প্ৰতিকাৰ অন্ততে অৱশেষত বিধানসভাত গৃহীত হৈছে ইউনিফৰ্ম সিভিল কোড ক্ৰমকৈ ইউসিসি অৱশেষত বিধানসভাত গৃহীত হৈছে ইউসিসি আহি গৈছে নতুন নিয়ম ৰাজ্যত এটা বিগ নিউজ এই মুহূৰ্তত ৰাজ্যত আহি গৈছে নতুন আইন ইউসিসি আহি গৈছে ৰাজ্যত খলনি হ'ব পূৰ্বৰ বহু কেইটা নিয়ম ঐতিহাসিক আইনখনে তালাক নিকাহ হালাল বহু বিবাহ বন্ধ কৰিব বহু বিবাহ পুত্ৰৰ সম্পত্তিৰ অধিকাৰ লাভ কৰিব পিতৃ মাতৃও বিধানসভাত গৃহীত হ'ল ইউসিসি অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি ইউসিসি বলবৎ হোৱাৰ লগে লগে কি পৰিৱৰ্তন হ'ব কি নতুন নিয়ম আহিব কোন ক্ষেত্ৰত সমাজত তাৰ প্ৰভাৱ পৰিব প্ৰতিটো আপডেট এই মুহূৰ্তত জনাইছো দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা বিলুপ্তি হ'ব ধৰ্ম জাতি সম্প্ৰদায় ভেদে চলি থকা খুকীয়া আইন দেশৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিত দেৱানী বিধিৰ কথা উল্লেখ আছে ইউসিসি বলবৎ হলে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ সম্পত্তি অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰ বিগ নিউজ এই মুহূৰ্তত দেশত বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ লিভ ইনৰ বাবে ল'ব লাগিব পিতৃ মাতৃৰ অনুমতি যাৱতীয় অনুমতি ল'ব লাগিব জনজাতীয় লোকক ইউসিসিৰ পৰা বাহিৰত ৰখা হ'ব এইদৰে ইউসিসি অহাৰ লগে লগে কেতবোৰ নতুন আইন আহি পৰিছে ইফালে ইউসিসি বিধেয়ক গৃহীত হোৱাৰ সময়তে জয় শ্ৰীৰাম ধ্বনি দিয়া হৈছে ভাৰত মাতা কি জয় ধ্বনি সদনত বিধানসভাত গৃহীত কৰা হৈছে বহু চৰ্চিত ইউসিসি বিধেয়ক আৰু তাৰ পাছতে ইউসিসি বিধেয়ক গৃহীত হোৱাৰ সময়তে জয় শ্ৰীৰাম ভাৰত মাতা কি জয় ধ্বনি সদনত পৰৱৰ্তী খবৰটো হৈছে ইউসিসিক লৈ আহিছে বিৰোধীৰ মন্তব্য নিজৰ জেদ পুৰাবলৈ মুখ্যমন্ত্ৰী ইউসিসি আনিছে কোনে মন্তব্য কৰিছে এই মুহূৰ্তত জনাইছো ইউসিসি বলবৎ হোৱাৰ গৃহীত হোৱাৰ লগে লগেই প্ৰতিক্ৰিয়া আহিছে জেদ পুৰাবলৈ ইউসিসি আনিছে মুখ্যমন্ত্ৰীয়ে বিগ নিউজ এই মুহূৰ্তত 21 নং ল কমিছনে পূৰ্বতে কৈ থৈছে যে ইউসিসিৰ প্ৰয়োজন নাই ইউসিসি যদি ভালেই ট্ৰাইবেল সকলক কিয় আঁতৰাই ৰখা হৈছে আৰ্টিকল 14 আৰ্টিকল 14 চূড়ান্তভাৱে খৰ্ব কৰিছে মুখ্যমন্ত্ৰীয়ে অৰ্থনৈতিক বিপৰ্যয়ৰ সময়তো ইউসিসিত লাগি আছে মুখ্যমন্ত্ৰী সংবিধান প্ৰণেতা আম্বেদকাৰৰো সপোন ভাঙি আনিছে ইউসিসি সকলো পক্ষৰ লগত আলোচনা কৰিহে আনিব লাগিছিল ইউসিসি জেদ পুৰাবলৈ ইউসিসি আনিছে মুখ্যমন্ত্ৰীয়ে 21 নম্বৰ ল কমিছনে পূৰ্বতে কৈ থৈছে ইউসিসিৰ প্ৰয়োজন নাই জনাইছো পৰৱৰ্তী খবৰ অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত এবাৰ সদনত তীব্ৰ বাক বিতণ্ডা অখিল গগৈ লগতে কংগ্ৰেছৰ 4 বিধায়কক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তাল হৈ পৰিছে সদন অখিল গগৈ কৈছে মুখ্যমন্ত্ৰী আপুনি যিখন স্কুলত পঢ়িছিল মই সেইখন স্কুলৰ প্ৰিন্সিপাল মই ইছলামক সন্মান কৰো মুখ্যমন্ত্ৰীৰ মন্তব্য অখিল গগৈক ধমক দিছে অখিল গগৈ লগতে কংগ্ৰেছৰ 4 বিধায়কক ধমক দিছে মুখ্যমন্ত্ৰীয়ে আৰু কৈছে আপুনি যিখন স্কুলত পঢ়িছিল মই সেইখন স্কুলৰ প্ৰিন্সিপাল মই মুখ্যমন্ত্ৰী হয় মোক মাষ্টৰৰ দৰে আঙুলি টুৱাই কথা নকব ভাষণৰ মাজতে হঠাৎ খং উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদনৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইউসিসিৰ মতে মহিলা গৰাকীৰো দুজন স্বামী হ'ব নোৱাৰে ইউসিসিৰ মতে মহিলা গৰাকীৰো দুজন স্বামী হ'ব নোৱাৰে পুৰুষজনৰো দুগৰাকী পত্নী হ'ব নোৱাৰে মুখ্যমন্ত্ৰীৰ মন্তব্য মহাত্মা গান্ধীৰ আদৰ্শৰে প্ৰতিষ্ঠা হোৱা কংগ্ৰেছ দলক মৌলবাদী চিন্তাৰ দললৈ ৰূপান্তৰিত নকৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ইফালে জনজাতিসকলে কেতিয়াবাৰ পৰাই ইউসিসিৰ দৰে সংস্কৃতি ৰীতি নীতি মানি আহিছে বেমাৰ য'ত হৈছে ঔষধ তাতেই দিয়া হৈছে
সেয়ে জনজাতিসকলৰ বাবে ইউচিচি প্ৰযোজ্য নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ইউচিচিৰ বিৰুদ্ধে কবলৈ গৈ কংগ্ৰেছে কেৱল কুৰাণ শৰীয়তৰ কথাকেই ব্যাখ্যা কৰিলে, এবাৰো মুখত ভাগৱত গীতা ৰামায়ণ মহাভাৰতৰ কথা নোলাল। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। আগবঢ়াইছো পৰৱৰ্তী খবৰ। কাইলৈ পবিত্ৰ ঈদ, মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ উদযাপন কৰিব পবিত্ৰ ঈদ। আৰু ঈদৰ প্ৰাকক্ষণতে বক্ৰী ঈদক লৈ 10টাকৈ কঠোৰ নিয়ম জাৰি কৰিছে। ভংগ কৰিলে হ'ব জেল জৰিমনা। এই মুহূৰ্তত এটা বিগ নিউজ, বক্ৰী ঈদক লৈ 10টাকৈ কঠোৰ নিয়ম আহি পৰিছে। হাজাৰ হাজাৰ মুছলমানে মানিব লাগিব ঈদৰ 10টাকৈ নিয়ম। ঈদৰ পূৰ্বে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। নিয়ম নামানিলে ৰোষত পৰিব প্ৰশাসনৰ। নিশা 10 বজাৰ পিছত লাউড স্পিকাৰ মাইক বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিজ নিজ এলেকাত শান্তিপূৰ্ণভাৱে উদযাপন কৰিব লাগিব ঈদ। পথৰ ওপৰত বাহন ৰখাই যান জঁট সৃষ্টি কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ধৰ্মীয় অনুভূতিত আঘাত সানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। কুৰবানীৰ ফটো, কুৰবানীৰ ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব, সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব কুৰবানীৰ ফটো বা কুৰবানীৰ ভিডিঅ'। বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ। ঈদৰ প্ৰাকক্ষণতে ৰাজ্যত জোকাৰি যোৱা এটা দুখবৰ। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে দুগৰাকী যুৱকৰ। এটা দুখবৰ এই মুহূৰ্তত জনাইছো। ঈদৰ প্ৰাকক্ষণতে ৰাজ্যবাসীৰ কাৰণে দুখবৰ। ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে জীৱন শেষ হৈছে দুগৰাকী কম বয়সীয়া যুৱকৰ। ঈদৰ বজাৰ কৰি ঘৰমুৱা হওঁতেই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে 2 যুৱকৰ। নগাঁৱৰ ৰাঙলীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত বাইক আৰোহী ৰকিবুল হুছেইন আৰু ইক্ৰামুল হক। দ্ৰুতবেগী বাইকে দুগৰাকী মহিলা পথচাৰীক মহতিয়াই খুন্দা মাৰিছে ডিভাইডাৰত। 2 যুৱকৰ মৃত্যুৰ বিপৰীতে আহত হৈছে 2 মহিলা পথচাৰী। সংকটজনক অৱস্থাত আহত হৈছে 2 মহিলা। 2 মহিলাক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঈদৰ বজাৰ কৰি নিশা ঘৰলৈ উভতাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাত 2 জীৱন শেষ হৈছে। ঈদৰ বজাৰ কৰি নিশা ঘৰলৈ উভতাৰ পথতে এই ভয়ংকৰ পথ দুৰ্ঘটনা। জনাইছো পৰৱৰ্তী খবৰ। 1400 বছৰ পুৰণি নিয়ম ত্যাগ নকৰে মুছলমানে। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো। মুছলমানৰ নিজৰ শৰীয়ত আইন আছে। ইউচিচিৰ পৰা বাদ দিয়ক মুছলমানসকলক। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ইউচিচি বঢ়াই থাকক, কিন্তু মুছলমানক বাদ দিয়ক। কোৰাণৰ নিয়ম মানিব মুছলমানে। ইউচিচিয়ে মুছলমানৰ ধৰ্মীয় নিয়ম খৰ্ব কৰিব। পাৰ্চনেল ল 1400 বছৰ আগৰ পৰাই চলি আছে। মহিলাই নিজৰ অধিকাৰ পাই আছে। প্ৰত্যেকটো জাতিৰ বাবে নিজৰ বিবাহৰ নিয়ম আছে। বিধানসভাত গৰজি উঠিছে AIUDFৰ বিধায়ক। AIUDFৰ বিধায়কে কৈছে যে মুছলমানৰ নিজৰ শৰীয়ত আইন আছে আৰু মুছলমানৰ নিজৰ শৰীয়ত আইন আছে। শৰীয়ত মতে মুছলমানে কাম কৰে। জনাইছো পৰৱৰ্তী খবৰ। মুম্বাইৰ মীৰা ৰোড অঞ্চলত ঈদৰ ছাগলী ৰখা স্থানত গাহৰি লৈ প্ৰতিবাদ হিন্দুত্ববাদী দলৰ। জনাইছো পৰৱৰ্তী খবৰ। ইছলামৰ নিকাহত নাই কোনো বাধা, কিন্তু এটা ভুল হলেই 7 বছৰলৈ হ'ব জেল। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ইছলামৰ নিকাহত কোনো ধৰণৰ বাধা নাই। ইছলামৰ নিয়ম অনুসৰি কৰিব পাৰিব নিকাহ। সকলো ধৰ্মৰ লোকে নিজৰ নিয়মত বিবাহ পাতিব পাৰিব। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। কিন্তু বিবাহৰ 60 দিনৰ ভিতৰতে পঞ্জীয়ন কৰিব লাগিব। যদি 60 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে যাব লাগিব জেললৈ। যদি 60 দিনৰ ভিতৰতে পঞ্জীয়ন কৰা নাই তেন্তে জেলত যাব লাগিব। 7 বছৰ পৰ্যন্ত খাটিব লাগিব কাৰাবাস। ডাঙৰ খবৰ। লিভ ইনত থাকিলেও 30 দিনৰ ভিতৰতে কৰিব লাগিব পঞ্জীয়ন। যুৱক যুৱতী 2 গৰাকীৰ বয়স হ'ব লাগিব 21 বছৰ নোহোৱালৈকৈ লিভ ইনত থাকিলে পিতৃ মাতৃৰ ল'ব লাগিব অনুমতি। ইছলামৰ নিকাহত কোনো ধৰণৰ বাধা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। জনাইছো পৰৱৰ্তী খবৰ। কাইলৈ ঈদৰ নামাজৰ সময়সূচী ইতিমধ্যে প্ৰকাশ পাইছে। মহানগৰীৰ
মছজিদ আৰু ঈদগাহত নামাজৰ সময় গাড়ীগাঁও ঈদগাহ ময়দানত পুৱা 8 বজাত নামাজ আদায় কৰা হ'ব। মাছখোৱা ঈদগাহ ময়দানত পুৱা 8:30 বজাত, আমবাৰী বুঢ়া জামে মছজিদত পুৱা 5 বজাত আৰু 8:30 বজাত, ইছলামপুৰত 8 বজাত, হাতীগাঁও সিজুবাৰী ঈদগাহ ময়দানত পুৱা 8 বজাত, পাঞ্জাবাৰী ঈদগাহ মছজিদত পুৱা 7:30 বজাত, খানকাহত পুৱা 6 বজাত, দক্ষিণগাঁও শাহী জামে মছজিদত পুৱা 8 বজাত, দক্ষিণগাঁও বুঢ়া জামে মছজিদত পুৱা 8:30 বজাত ঈদৰ নামাজ আদায় কৰা হ'ব। পৰৱৰ্তী খবৰ, ৰেহাই নাপালে জেলতেই থাকিব লাগিব দেশ কঁপোৱা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত আশাৰাম বাপু। এই মুহূৰ্তৰ ডাঙৰ খবৰ, জেলতেই থাকিব লাগিব আশাৰাম বাপু। দেশ কঁপোৱা জঘন্য কাণ্ডক লৈ কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয়। আশাৰাম বাপুৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰাখিলে ন্যায়ালয়ে। ডাঙৰ খবৰ, 2013 চনত নাবালিকাক কুকৰ্ম কৰাৰ অভিযোগ বাপুৰ বিৰুদ্ধে। আশ্ৰমৰ ভিতৰতে নাবালিকাক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। এটা বিগ নিউজ। পক্সোৰ আইনৰ অধীনত শাস্তি বিহা হৈছিল আশাৰাম বাপুক। শীঘ্ৰে আত্মসমৰ্পণ কৰিবলৈও নিৰ্দেশ ভণ্ড আশাৰামক। জেলতেই থাকিব লাগিব আশাৰাম বাপু। জনাইছো পৰৱৰ্তী খবৰ, হিন্দু এলেকাত কুৰবানী কৰিলে বিপদ নিশ্চিত। মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ হুংকাৰ। ঈদৰ পূৰ্বে কঠোৰ সকিয়নি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ, হিন্দু এলেকাত কুৰবানী কৰিলে বিপদ নিশ্চিত, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। অন্তিম সকিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কুৰবানীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি। হিন্দু নাগৰিক থকা অঞ্চলত গৰু কুৰবানী দিয়াৰ চেষ্টা নকৰিব, আইনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই মুহূৰ্তত ডাঙৰ খবৰ, ঈদলৈ কেইটামান ঘণ্টা বাকী থকাৰ পূৰ্বে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু এলেকাত কুৰবানী কৰিলে বিপদ নিশ্চিত, কুৰবানীক লৈ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে, বৰপেটাৰ পৰা গৈ শিৱসাগৰত ন্যায় কিনিলে মাটি, গৰজি উঠিছে এতিয়া খিলঞ্জীয়া। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, বৰপেটাৰ ন্যায় শিৱসাগৰত দেখুৱাইছে মৰখাহ। ডাকবৰৰ পৰা গৈ 4 মিয়াই শিৱসাগৰত কিনিছে ভূমি। শিৱসাগৰৰ কুমুমৰা সত্ৰৰ সমীপত 1 বিঘা 2.5 লেচা মাটি ক্ৰয় মিয়াই মাটি কিনাক লৈ গৰজি উঠিছে শিৱসাগৰৰ খিলঞ্জীয়া। শিৱসাগৰৰ খিলঞ্জীয়া হিন্দু আৰু মুছলমানে কৰিছে তীব্ৰ বিৰোধিতা। প্ৰথমে গৈ নামতিয়াল পথাৰত বেদখল কৰিছিল 4 মিয়াই। সুযোগ বুজি এইবাৰ মেৰবিল ৰাজচক্ৰৰ গাঁৱৰ মাটি ক্ৰয় কৰিছে। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিশাল মাটি মিয়াৰ দখল লৈ ফুলবৰ আলী, একিবুল আলী সহ 4 মিয়াক মাটি এৰি যাবলৈ সকিয়নি দিয়া হৈছে। বৰপেটাৰ মিয়াই শিৱসাগৰ দেখুৱাইছে এতিয়া মৰখা। আন এটা খবৰ হৈছে, আপোনালোকে যদি ইছলাম ধৰ্মলৈ উভতি চাই, দ্বিতীয় বিবাহ ইমান সহজ নাছিল। বিশ্বনবী হজৰত মোহাম্মদে দি থৈ যোৱা যদি নিয়ম পঢ়ে, ইছলামত দ্বিতীয় বিবাহ কেতিয়া হয়, যেতিয়া মুছলমানে আল্লাহ তালাৰ ওচৰত প্ৰমিছ কৰে যে মই 2গৰাকী পত্নীক সমান চকুৰে চাম। নতুন বিয়া কৰাৰ আগতে প্ৰথম পত্নীৰ অনুমতি ল'ব লাগিব, মুখ্যমন্ত্ৰীৰ মন্তব্য। আৰু অনুমতি লোৱাতেই ক'ব লাগিব যে মই সমান চকুৰে চাম। অৰ্থাৎ UCCৰ আৰম্ভণি বিশ্বনবী হজৰত মোহাম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, কোৰাণ শ্বৰীফ আৰু শৰীয়তৰ মতে কথা ক'ব লাগিছিল মুছলিম লীগে। এতিয়া কোৰাণ শৰীয়তৰ কথা কয় অসম কংগ্ৰেছেহে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো পৰৱৰ্তী খবৰ, মানসিকভাৱে সুস্থ হৈ পৰিছে ডনাল্ড ট্ৰাম্প। 13 মাহত 4ৰ্থ বাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আগবাঢ়িছো পৰৱৰ্তী খবৰ, UCCত ডিভোৰ্চ কৰা পত্নীক পুনৰ বিবাহৰ অনুমতি দিয়া হৈছে। এইটো কোৰাণৰ সম্পূৰ্ণ বিৰোধী। আৰ্টিকল 25 আৰু 26ক উলংঘা কৰা হৈছে। এজনীয়ে থাকক, মই কাক বিয়া পাতিম, মোৰ চাচাৰ ছোৱালীজনীক নে মোৰ মাহীৰ ছোৱালী, তাত
কেনেকৈ বাধা নিষেধ কৰিব সংবিধানে দিয়া ধৰ্মৰ অধিকাৰত চৰকাৰে কেনেকৈ হস্তক্ষেপ কৰিব পাৰে এই মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে শ্বেৰমান আলী আহমেদে কৈছে মই চাচাৰ ছোৱালী বিয়া কৰোঁ মাহীৰ ছোৱালী বিয়া কৰোঁ সেয়া নিজৰ কথা শৰীয়তত বিচ্ছেদৰ নিয়ম নাই ইউচিচিয়ে এজনীৰ লগত আইনী বিচ্ছেদ কৰি দ্বিতীয় বিবাহৰ কথা কৈছে মুছলমান বিবাহক লৈ সদনত গৰজি উঠিছে শ্বেৰমান আলী জনাইছো পৰৱৰ্তী খবৰ বিজেপিয়ে ক'লেই আমি মিয়া নহয় আমি হাৰে হিমুজুৱে অসমীয়া মুছলমান অসমত মুখ্যমন্ত্ৰী হ'ব পাৰিলে বিৰোধী দলপতি কিয় হ'ব নোৱাৰে বুলি মন্তব্য ৱাজেদ আলী চৌধুৰীৰ খবৰটো হৈছে ঘৃণাৰ বিষবাস্প বিয়পাই এতিয়া আদালতত পলায়নৰ বাট বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমাজ জীৱনত ঘৃণাৰ বিষবাস্প বিয়পাই মিয়া সম্প্ৰদায়ক লক্ষ্য কৰি লৈ নিৰ্মম ঘৃণাৰ মন্তব্য কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিজৰ কৰ্মকাণ্ডৰ বাবে ন্যায়ালয়ৰ কাঠগড়াত থিয় দিব লগা হোৱাত হয়তো ভয়ংকৰভাৱে শংকিত হৈ পৰিছে PIL নম্বৰ 14/2026 বিপৰীতে দাখিল কৰা তেওঁৰ শেহতীয়া শপতনামাখনে প্ৰমাণ কৰিছে যে ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতাকাৰী ব্যক্তিজনে আজি আইনৰ খুৰুঙা বিচাৰি নিজৰ দায়িত্বৰ পৰা কেনেকৈ পলায়ন কৰিবলৈ চেষ্টা চলাইছে ডক্টৰ হীৰেন গোহাঁইকে ধৰি সচেতন নাগৰিকসকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এই জনস্বাৰ্থ জড়িত আবেদনখনত প্ৰত্যক্ষভাৱে প্ৰমাণিত হৈছে যে তেওঁৰ মন্তব্যই কেৱল ৰাজনৈতিক পৰিধি অতিক্ৰম কৰাই নহয় বৰঞ্চ সংবিধানৰ মৌলিক আধাৰক চৰমভাৱে অৱমাননা কৰিছে পৰৱৰ্তী বুধবাৰে এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে কংগ্ৰেছ নেতৃত্বৰ ফালৰ পৰা ৰাজ্যখনত নেতৃত্ব সলনি কৰাৰ হেঁচা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ মাজতে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই বৃহস্পতিবাৰে পদত্যাগ কৰাৰ তীব্ৰ সম্ভাৱনা আছে